ইতিমধ্যে আমি সেই খবৰটো জনাইছো যে পল্টন বজাৰ গুৱাহাটী ৰেলৱে ষ্টেচনত ইতিমধ্যে পুৱাৰ ভাগত জিআৰপি আৰক্ষী শীৰ্ষ বিষয়াসকলে তালাচী চলাইছিলে তন্নতন্নকৈ সমগ্ৰ ষ্টেচন চৌহদটোতে তালাচী অভিযান তেওঁলোকে চলাইছিলে আৰু এক গোপন সূত্ৰৰ পৰা তেওঁলোকে খবৰ লাভ কৰিছিলে যে বোমা সংস্থাপন কৰিছে কোনো দুষ্ট চক্ৰই শিলঙৰ পৰা তেনেধৰণৰ খবৰ লাভ কৰাৰ পাছতে যথেষ্ট তৎপৰতাৰে অভিযান চলোৱা হৈছিলে যদি বৰ্তমানলৈকে কোনো ধৰণৰ বোমা বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই তাৰ পাছতে কোনো অজ্ঞাত ব্যক্তিয়ে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত বোমা সংস্থাপন কৰা বুলিও এক খবৰ আৰক্ষীক জনাইছে বা আৰক্ষীয়ে সূত্ৰৰ পৰা লাভ কৰিছে সেই খবৰৰ ভিত্তিতে বৰ্তমান গুৱাহাটী আৰক্ষীয়ে যথেষ্ট তৎপৰতাৰে অভিযান অব্যাহত ৰাখিছে বিভিন্ন স্থানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ 7টাকৈ স্থানত ইতিমধ্যে তন্নতন্নকৈ তালাচী অব্যাহত ৰাখিছে স্নেফাৰ ডগ লগতে আৰক্ষীৰ শীৰ্ষ বিষয়াসকল গৈ উপস্থিত হৈছে আৰক্ষীৰ শীৰ্ষ বিষয়া বৰ্তমান সেই স্থানত উপস্থিত হৈ সমগ্ৰ দিশসমূহ নিৰীক্ষণ কৰিছে তদাৰক কৰিছে যাতে কোনো ধৰণৰ তেনেধৰণৰ ঘটনা সংঘটিত নহয় বা কোন লোকে এই বাৰ্তা প্ৰেৰণ কৰিছে বা এই যেটো বাৰ্তা প্ৰেৰণ কৰা হৈছে উদ্দেশ্য কি সেইসমূহ ইতিমধ্যে নিৰীক্ষণলৈ আনিছে বা তদাৰক কৰিছে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে আমি যিমান দূৰ খবৰ লাভ কৰিছো যে এই যেটো খবৰে বিয়পি পৰিছে এই খবৰটোৰ ফলত যথেষ্ট হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত আৰু ইতিমধ্যে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলক লগতো আমি কথা পতাৰ চেষ্টা কৰিছো যে কোৰ পৰা তেওঁলোকে এনে ধৰণৰ খবৰ লাভ কৰিছে বা আৰক্ষীয়ে বৰ্তমান শেহতীয়া কি তথ্য লাভ কৰিছে তেওঁলোকে এতিয়ালৈকে কিন্তু আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমে হওক বা এই কথা সদৰি কৰিব বিচৰা নাই কিন্তু আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া বা আৰক্ষীৰ তালাচী অভিযান বৰ্তমানো অব্যাহত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি উপাচাৰ্যৰ কাৰ্যালয় আছে সেই কাৰ্যালয়ৰ চৌহদত বৰ্তমান আৰক্ষীৰ দলটোৱে তালাচী অভিযান অব্যাহত ৰাখিছে বম স্কোৱাড আছে স্নেফাৰ ডগ আছে লগতে আৰক্ষীৰ বিশাল বাহিনী এটাই এই অভিযান বৰ্তমান অব্যাহত ৰাখিছে তালাচী অভিযান বৰ্তমানো চলি আছে আমি পৰৱৰ্তী সময়ত কি তথ্য লাভ কৰো সেয়া ND24 দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম কিন্তু বৰ্তমান এক বোমা আতংকই গুৱাহাটীত জোকাৰি গৈছে দুটাকৈ স্থানত ইতিমধ্যে অভিযান আৰক্ষীয়ে চলাইছে যদিও কোনো ধৰণৰ তেনেধৰণৰ খবৰ বা এই গোটেই খবৰটো কিমান দূৰ সত্য সেই সত্যতা এতিয়ালৈকে নিৰূপণ হোৱা নাই পৰৱৰ্তী সময়ত কি তথ্য পাওঁ আমি ND24 দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ